ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল জাগিৰোডৰ কেইটামান কণমানি আজৰি আনিলে সোণৰূপ আৰু ব্ৰঞ্জৰ পদক দুটাকৈ সোণৰ পদক অৰ্জন পশ্চিম নগাঁৱৰ আয়ুষ আহমেদৰ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল জাগিৰোডৰ সন্তান তথা উদীয়মান খেলুৱৈ জাগিৰোডৰ 5জনকৈ খেলুৱৈয়ে আজৰি আনিলে সোণৰূপ আৰু ব্ৰঞ্জৰ পদক ইয়াৰে জাগিৰোডৰ পশ্চিম নগাঁও গাঁৱৰ নিবাসী তথা জ্যোতি নিবাস হাইস্কুলৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ আয়ুষ আহমেদে কাটা আৰু কুমিটত অৰ্জন কৰিলে দুটাকৈ সোণৰ পদক অলপতে ঝাৰখণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক মুকলি কাৰাটে প্ৰতিযোগিতাত অংশ লৈছিল এইসকল খেলুৱৈয়ে প্ৰতিযোগিতাত জ্যোতি নিবাস স্কুলৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী তনুষ্কা বৰুৱাই লাভ কৰে ৰূপ আৰু ব্ৰঞ্জৰ পদক নালন্দা একাডেমীৰ 8ম শ্ৰেণীৰ ছাত্ৰ ধ্ৰুৱজ্যোতি সাহাই অৰ্জন কৰে সোণ আৰু ৰূপৰ পদক একেদৰে কেন্দ্ৰীয় বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰী আৰাধ্যা কাশ্যপে লাভ কৰে সোণ আৰু ৰূপৰ পদক আনহাতে জ্যোতি নিবাস স্কুলৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী প্ৰিষ্টেইল ফাংচঙে অৰ্জন কৰে ব্ৰঞ্জৰ পদক উল্লেখযোগ্য যে কেইবাটাও শ্ৰেণীত অনুষ্ঠিত হৈছিল এই কাৰাটে প্ৰতিযোগিতা অঞ্চলবাসী ৰাইজে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহ প্ৰদান কৰে উদীয়মান খেলুৱৈসকলক জাগিৰোডৰ পৰা ইছা 24x7 আমি আজি সমগ্ৰ কাহিকুচি পশ্চিম নগাঁও বৃহত্তৰ জাগিৰ অঞ্চলৰ বাসিন্দা আছোঁ আমি সঁচাকৈ আজি বৰ আনন্দিত কাৰণ আমাৰ এই অঞ্চলৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ছত্তীশগড়ত হোৱা মানে ইণ্টাৰনেশ্যনেল অপেন ইনভাইটেশ্যন কেৰেট চেম্পিয়নশ্বিপ 2024 চনৰ গোল্ড মেডেল সিলভাৰ মেডেল ব্ৰঞ্জ মেডেল পাই আমাৰ গোটেই অঞ্চলটোৰ কাৰণে এটা মানে গৌৰৱ কৰি আনিছে আৰু আমি অতিকৈ সুখী হৈছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অশেষ কষ্ট ত্যাগৰ ফলত আমাৰ অঞ্চললৈ যি গৌৰৱ কৰি আনিছে তাৰ কাৰণে আমি সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনবোৰত ইয়াতকৈ ভাল উন্নত প্ৰদৰ্শন কৰি আমাৰ অঞ্চলটোৰ কাৰণে গৌৰৱ কৰি আনিব কাটা আৰু কুমিটেত মই দুটা গোল্ড মেডেল পাইছোঁ মোৰ থেংক ইউ ক'ব ওলাইছোঁ মোৰ আব্বা আম্মা আৰু আমাৰ মানৱজ্যোতি নাথ ছাৰক ক'ব ওলাইছোঁ থেংক ইউ ইণ্টাৰনেশ্যনেল কেৰাটে চেম্পিয়নশ্বিপ গেমত মই কাটাত চিলভাৰ আৰু কুমিটিত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ স্পেচিয়েলি মোৰ মা পাপা আৰু মোৰ কোচক ধন্যবাদ জনাইছোঁ মই ইণ্টাৰনেশ্যনেল কেৰাটে চেম্পিয়নশ্বিপত গৈছিলোঁ খেলিবলৈ ঝাৰখণ্ড গেৰিডিত হৈছিলে আমাক তালৈ উজ্জ্বল ছাৰে ইনভাইট কৰিছিলে আমি জাগিৰোডৰ পৰা শ্ৰী মানস কুমাৰ নাথ ছাৰৰ আণ্ডাৰত গৈছিলোঁ আমাৰ বহুত ভাল এক্সপিৰিয়েঞ্চ থাকিলে আৰু আগলৈও যাতে এনেকৈ ভালকৈ খেলি যাব পাৰোঁ মই চবকে থেংক ইউ ক'বলৈ বিচাৰিছোঁ মোৰ বহুত ভাল লাগিল গৈ পিনে ধ্ৰুৱজ্যোতি সাহা মই ঝাৰখণ্ডত হোৱা ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ খেলিবলৈ গৈছিলোঁ আৰু তাতে মই গোল্ড আৰু চিলভাৰ মেডেল পাব সক্ষম হৈছোঁ আৰু মই আগতেও যাই এজন ভাল খেলুৱৈ হ'ম মই জাগিৰোডত থাকোঁ মই ঝাৰখণ্ডত কাটাত ব্ৰঞ্জ পাইছিলোঁ খেলিব যাওঁতে আৰু কুমিটিত ব্ৰঞ্জ পাইছিলোঁ থেংক ইউ